নমস্কাৰ জ্ঞান জ্যোতি সাকসেস চাবলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি চাৰ্টাৰ এক্ট অফ 1793 বিষয়ে আলোচনা কৰিম চাৰ্টাৰ এক্ট অফ 1793 এই আইনখন ব্ৰিটিছৰ শাসনৰ সময়ছোৱাত প্ৰণয়ন কৰা হৈছিল এই আইনখন অৰ্থাৎ চাৰ্টাৰ এক্ট অফ 1793 কেইবাটাও বৈশিষ্ট্য আছে তাৰে প্ৰথম বৈশিষ্ট্যটো হৈছে এই চাৰ্টাৰ এক্ট অফ 1793 দ্বাৰা ব্ৰিটিছ চৰকাৰে গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ প্ৰয়োজন সাপেক্ষে বিশেষ পৰিস্থিতিত নিজৰ কাউন্সিলৰ অৰ্থাৎ গভৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰ সদস্যসকলে গ্ৰহণ কৰা সিদ্ধান্তক নামানি নিজৰ সিদ্ধান্তক কাৰ্যকৰী কৰাৰ যি ক্ষমতা আছিল সেই ক্ষমতাক আৰু অধিক বৃদ্ধি কৰা হৈছিল এই চাৰ্টাৰ এক্ট অফ 1793 দ্বাৰা এইখিনিতে এটা কথা আমি জানিব লাগিব যে এই আইনখন প্ৰণয়ন কৰাৰ আগতে ব্ৰিটিছ চৰকাৰে অন্য এক আইন আনিছিল যি আছিল এক্ট অফ 1786 সেই এক্ট অফ 1786 দ্বাৰা ব্ৰিটিছ চৰকাৰে লৰ্ড কৰ্ণৱালিছক গভৰ্ণৰ জেনেৰেল অফ বেংগল হিচাপে এপইণ্টমেণ্ট প্ৰদান কৰিছিল আৰু লৰ্ড কৰ্ণৱালিছে দুটা চৰ্ততহে গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পদবীটো গ্ৰহণ কৰিছিল তাৰে প্ৰথম চৰ্তটো আছিল যে তেওঁ প্ৰয়োজন সাপেক্ষে বিশেষ পৰিস্থিতিত নিজৰ কাউন্সিলৰ অৰ্থাৎ গভৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰ মেজৰিটি অফ সদস্যসকলে গ্ৰহণ কৰা সিদ্ধান্তক নামানি তেওঁ নিজৰ সিদ্ধান্তক কাৰ্যকৰী কৰাৰ স্বাধীনতাটো তেওঁ পাব লাগিব আৰু দ্বিতীয়তে তেওঁ হেড অফ ইণ্ডিয়ান আৰ্মি বা কমাণ্ডাৰ ইন চিফ হিচাপে তেওঁ স্বীকৃতি প্ৰদান কৰিব লাগিব এই দুইটা চৰ্ত তেওঁ ব্ৰিটিছ চৰকাৰৰ ওচৰত ৰাখিছিল আৰু ব্ৰিটিছ চৰকাৰে তেওঁৰ এই দুইটা চৰ্ত গ্ৰহণ কৰি এক্ট অফ 1786 দ্বাৰা তেওঁ গভৰ্ণৰ জেনেৰেল অফ বেংগল হিচাপে এপইণ্টমেণ্ট দিছিল তাৰ পিছত চাৰ্টাৰ এক্ট অফ 1786 দ্বাৰা সেই ক্ষমতাটোকে অৰ্থাৎ প্ৰয়োজন সাপেক্ষে বিশেষ পৰিস্থিতিত নিজৰ কাউন্সিলৰ সদস্যসকলে গ্ৰহণ কৰা সিদ্ধান্তক নামানি নিজৰ সিদ্ধান্তক কাৰ্যকৰী কৰা ক্ষমতাটোকে আৰু অধিক বৃদ্ধি কৰা হৈছিল এই চাৰ্টাৰ এক্ট অফ 1786 দ্বাৰা দ্বিতীয়তে এই চাৰ্টাৰ এক্ট অফ 1786 দ্বাৰা বেংগল প্ৰেসিডেন্সিৰ ক্ষমতাক আৰু অধিক বৃদ্ধি কৰা হৈছিল যাতে বেংগল প্ৰেসিডেন্সিয়ে সেই সময়ৰ যি সাবঅৰ্ডিনেট প্ৰেসিডেন্সিছ অৰ্থাৎ বম্বে আৰু মাদ্ৰাজ প্ৰেসিডেন্সিৰ প্ৰশাসনিক কাৰ্যসমূহ আৰু অধিক ক্ষিপ্ৰতাৰে যাতে কন্ট্ৰোল কৰিব পাৰে তাৰ বাবে এই আইনখনৰ দ্বাৰা অৰ্থাৎ চাৰ্টাৰ এক্ট অফ 1793 দ্বাৰা বেংগল প্ৰেসিডেন্সিৰ ক্ষমতা আৰু অধিক বৃদ্ধি কৰা হৈছিল তৃতীয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতবৰ্ষৰ পটভূমিত ব্যৱসায় বাণিজ্য কৰাৰ মনোপলিটো আৰু 20 বছৰলৈকে বৃদ্ধি কৰি দিয়া হৈছিল এই আইনখনৰ দ্বাৰা অৰ্থাৎ আৰু 20 বছৰলৈকে ভাৰতৰ পটভূমিত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিৰে বেলেগ কোনো কোম্পানীয়ে ব্যৱসায় বাণিজ্য কৰিব নোৱাৰিব আৰু চতুৰ্থতে এই চাৰ্টাৰ এক্ট অফ 1793 এ কৈছিল যে কমাণ্ডাৰ ইন চিফ যিজন হ'ব তেওঁ অটোমেটিক্যালি গভৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰ সদস্য হৈ নাযায় যেতিয়ালৈকে তেওঁ ব্ৰিটিছ চৰকাৰে এপইণ্টমেণ্ট নিদিয়ে ব্ৰিটিছ চৰকাৰে কোৰ্ট অফ ডিৰেক্টৰ্ছ আৰু বোৰ্ড অফ কণ্ট্ৰলছৰ দ্বাৰা তেওঁক এপইণ্টমেণ্ট দিয়াৰ পিছতহে কমাণ্ডাৰ ইন চিফজন গভৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰ সদস্য হ'ব পাৰিব আৰু এই যিটো প্ৰপ'জেলটো এই প্ৰভিজনটো তেতিয়া আহিছিল যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্ৰিটিছ চৰকাৰৰ ওচৰত প্ৰপ'জেলটো ৰাখিছিল যে এনেকুৱা এটা প্ৰভিজন আমাক লাগে আৰু এই আইনখনৰ দ্বাৰা সেই প্ৰভিজনটো আনিছিল আৰু ইয়াৰ দ্বাৰা ফিউচাৰত ভৱিষ্যতে যিসকল গভৰ্ণৰ জেনেৰেল অফ বেংগল আহিব তেওঁলোক যাতে অটোমেটিক্যালি কমাণ্ডাৰ ইন চিফ হৈ নাযায় তাৰ ওপৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল এই আইনখনৰ দ্বাৰা অৰ্থাৎ চাৰ্টাৰ এক্ট অফ 1793 দ্বাৰা আৰু এই আইনখনৰ দ্বাৰাই অৰ্থাৎ চাৰ্টাৰ এক্ট অফ 1793 দ্বাৰাই ব্ৰিটিছ চৰকাৰে বোৰ্ড অফ কণ্ট্ৰলছৰ সদস্য আৰু ষ্টাফসকলক ইণ্ডিয়াৰ পৰা কালেক্ট হোৱা ৰেভিনিউ অৰ্থাৎ টেক্সৰ পইচাৰে দৰমহা দিয়াৰ ব্যৱস্থা কৰিছিল
গতিকে এই চাৰ্টাৰ এক্ট অফ 1793 জৰিয়তে ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ পটভূমিত কেন্দ্ৰীয় প্ৰশাসনৰ ভেটি আৰু অধিক সুনিশ্চিত আৰু মজবুত কৰিবলৈ প্ৰয়াস কৰিছিল আজিলৈ মানে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ব্ৰিটিছৰ শাসনকালত প্ৰণয়ন হোৱা অন্য এক আইনৰ কথা আমি আলোচনা কৰিম আজিলৈ আহিছো ধন্যবাদ